হয় ঋতুমণি চাৰিওফালে এতিয়া দেখিবলৈ পোৱা গৈছে যে ৰঙালীক আদৰাৰ পূৰ্ণ প্ৰস্তুতি কিন্তু তাৰ মাজতেই চন্দ্ৰপুৰৰ কলং নদীত এনেধৰণে এতিয়া দেখিবলৈ পোৱা গৈছে যে শোকাবহ ঘটনা সংঘটিত হ'ল আৰু এগৰাকী মাতৃসহ 2 কন্যা ইতিমধ্যে যিহেতু যি ইয়াতে কলং নদী আছে সেই কলং নদীত ইতিমধ্যে পৰিলে কাপোৰ ধুবলৈ আহি আৰু এইখিনি মুহূৰ্তত স্থানীয় যিসকল লোক আছে সেই লোকসকলে পাৰত ৰৈ এনেধৰণে অপেক্ষা কৰি আছে আৰু আনফালে দেখিছে যে SDRF NDRF সকলোৱে চেষ্টা কৰি আছে কাৰণ তেওঁলোকে পুৱাৰ ভাগতে ইয়াত কাপোৰ ধুবলৈ আহিছিলে সেই কিছু দূৰত দেখা যি বহল এছটা শিল আছে সেই শিল ছটাতে কাপোৰ ধুই আছিলে আৰু সেই কাপোৰ ধুই থকাৰ অৱস্থাতে সৰু কন্যা যিহেতু পিছল খাই পৰিছিলে তাৰ পিছতেই বচাবৰ বাবে মাতৃ আগবাঢ়ি গৈছিলে আৰু তাৰ পিছতে ডাঙৰ কন্যা আগবাঢ়ি গৈছিলে আৰু তাৰ পিছতে 3 গৰাকীকৈ অৰ্থাৎ মাতৃ আৰু 2 কন্যা পানীৰ মাজত হেৰাই গৈছিলে আৰু ওচৰৰ যিসকল লোক সেই লোকসকলে যেতিয়া তেওঁলোকৰ কাপোৰ দেখিছিলে তাৰ পিছতেই যিহেতু হুলস্থুল এক পৰিৱেশ হৈছিল আৰক্ষীক খবৰ দিয়া হৈছিল SDRF NDRF সকলোকে খবৰ দিয়া হৈছিল আৰু তাৎক্ষণিকভাৱে ইয়াত আহি অভিযান চলাই আছে পুৱাৰে পৰা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ইয়াত সন্ধান লাভ কৰা নাই আৰু খুব এক দুখজনক খবৰ যিহেতু এগৰাকী স্থানীয় ব্যক্তিয়ে উল্লেখ কৰিছে যে যিগৰাকী মহিলা ইয়াত আজি নিখোজ হৈছে আৰু 2 কন্যা নিখোজ হৈছে তেওঁলোকৰ যিগৰাকী ঘৰৰ মুৰব্বী পিতৃ সেই পিতৃ কেন্দ্ৰীয় কাৰাগাৰত আছে আৰু কেন্দ্ৰীয় কাৰাগাৰত পিতৃ আৰু এফালে কলং নদীত যিহেতু নিখোজ হ'ল মাতৃসহ 2 কন্যা খুব এক শোকাবহ ঘটনা কাৰণ ঘৰত কোনোৱে নাই এইখিনি মুহূৰ্তত আৰু আমি যিহেতু পৰিৱেশ জনাইছো আৰু যিসকল স্থানীয় লোক আছে সেই লোকসকলৰ পৰাও আমি কিছু জানিবলৈও যত্ন কৰিম কাৰণ কি ক'ব তেওঁলোকে সুধিবলৈও এনেকুৱা ঘটনাসমূহত একো নাথাকে বা তেওঁলোকৰ কোৱাও একো ক'বলগীয়া নাথাকে গতিকে তেওঁলোকে এটা আশা কৰিছে যে মাতৃসহ 2 কন্যা যাতে সোনকালে উদ্ধাৰ কৰে খুৰা কি ক'ব শোকাবহ ঘটনা বিহুৰ আগত মইতো ইয়াৰ মানুহ নহয় মই এইবিলাক বিষয়লৈ মই একো গমেই নাপাওঁ চাবলৈ আহিছে এনে চাবলৈ আহিছো আৰু খুব এক দুখজনক ঘটনা হয় 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 মাতৃও পানীতেই নিখোজ হৈছে 2 কন্যাও বেয়া লাগিছে আপোনালোক হয় হয় বেয়া লাগিছে নিশ্চয় বেয়া লাগিছে কাৰণ এইবিলাক দুৰ্ঘটনা যিবিলাক আমি দেখা নাই আজি দেখিলো চাব আহিছো এগৰাকী বাইদেউ আছে বাইদেউ গৰাকীৰ পৰা অকমান জানিব বিচাৰিম বাইদেউ তেওঁলোকক আপুনি চিনি পায়নে মই ভালদৰে চিনি পাওঁ মই বিশেষ কৰি ছোৱালীজনী ডাঙৰ ছোৱালীজনী খুব মৰমীয়াল ছোৱালী আছিল খুব কামিলা ছোৱালী আছিল আৰু কষ্ট পাইছিল যেহেতুকে দেউতাকজন মানে হেৰি হৈছিল কাৰাগাৰত আছে আজি 7 মাহ মান ধৰি এই 25 তাৰিখে ওলাই অহা কথা আৰু পৰহিৰ আগদিনাখন সিহঁতে মানে খবৰ ল'ব গৈছে যিখিনি ওলাই আহোঁতে কাম কাজ লাগে সেইখিনি কৰি আহিছে এইখিনি কথা মই মানে পৰহি ছোৱালীজনীক লগ পাইছিলোঁ কৈছে আৰু কিন্তু আজি হঠাতে এইটো ঘটনা হোৱাৰ কাৰণে খুব দুখজনক ঘটনা কিন্তু ইয়াত এটা ক'ব লাগিব যে আমাৰ চন্দ্ৰপুৰৰ দুৰ্ভাগ্যৰ কথাখিনিহে ক'ব লাগিব কাৰণ চন্দ্ৰপুৰ এখন গুৱাহাটীৰ ওচৰতে লাগি থকা ঠাই কিন্তু ইয়াত পানীৰ কাৰণে মানুহখিনিয়ে ইমান মানে কষ্ট পাই আছে কিন্তু চৰকাৰে কোনো মন কাণ দিয়া নাই আৰু তাৰ উপৰি ইয়াতে কিমান টকাৰ এটা প্ৰজেক্ট হৈছে পানীৰ কিন্তু সেই প্ৰজেক্টটোও এতিয়া তাৰমানে কাম নিদিয়া হৈছে অভাৱতে হয়তো ইয়াত এনেধৰণে কাপোৰ অভাৱতে হৈছে তাৰ উপৰি ইয়াতে খুব ইণ্ডাষ্ট্ৰিয়েল এৰিয়া আছিল এই ইণ্ডাষ্ট্ৰিয়েল এৰিয়াটোত ইমান মানুহ ইয়াত আছিল আগতে যে ইয়াত যদি কোনোবাই ঘটনাও ঘটিছিল জানিছিল কাৰণ ইয়াৰ পৰাই পানীবিলাক দিছিল পাইপবিলাক আছিল মটৰবিলাক আছিল মানুহবিলাকে কাম কৰিছিল ইয়াতে কিন্তু এতিয়া এনেকুৱা হৈ গৈছে ইণ্ডাষ্ট্ৰিকেইটা বন্ধ হৈ গৈছে যোৱাৰ লগে যিখিনি মানুহে আছে তেওঁলোকে কাৰণে পানীৰ অভাৱ হৈছে খোৱা লোৱাৰো অভাৱ হৈছে কিমান মানুহ আহে এই নদীত গা ধুবলৈ কাপোৰ ধুবলৈ কিমান এই ওচৰৰ মানুহ প্ৰায় আহেয়ে কাৰণ তেওঁলোকৰ উপায় নাই আৰু ইয়াত নাহিলে খোৱাখিনি হয়তো কাৰোবাৰ কুৱাৰ পৰা অলপ যোগাৰ কৰে কাৰণ এই খৰালি দিনত কুৱাটো তেনেকৈ পানী নাথাকে কিন্তু কাপোৰ ধোৱা গোটেইবিলাক কাম ইয়াত কৰিব আনকি গা ধুবও আহে আৰু হয়তো বিহু আহিছে দেউতাকো জেলৰ পৰা ওলাই আহিব গতিকে তাকে ভাবি হয়তো এনেধৰণে কাপোৰ ধুবলৈ আহিছিলে গোটেইকেইজনী আহিছে গতিকে তেওঁলোকে তাৰমানে ইয়াত আগৰ পৰা ধুৱে এতিয়া আকৌ বিহু আহিছে বিহুৰ কাৰণে অকণমান সকলোৱে বাৰু চাফ চিকুণ হয় কানি কাপোৰ ধুৱে তেওঁলোকৰো হয়তো সেই মনৰ ভাৱটো লৈয়ে আহিছিল গতিকে তেওঁলোকে আৰু ইয়াত আহি ৰাতিপুৱা মানে ঘটনাটো ঘটিলে আকৌ গতিকে তাৰ কাৰণে হয়তো চন্দ্ৰপুৰৰ ৰাইজে দুখিত কাৰণ ছোৱালীজনী খুব মৰমীয়াল আছে কিহত পঢ়ি আছে তাই হাই ছেকেণ্ডাৰী পঢ়া মানে বাদ দিছে আৰু সৰুজনী প্ৰথম শ্ৰেণীত আছিল কেনেকৈ চলি আছিলে গোটেই ঘৰখন দেউতাক যিহেতু জেলত আছে একচুৱেলি তেওঁলোকে বহুত কষ্ট পাইছে
ছোৱালীজনী মৰমীয়াল আছিল যিহেতু ছোৱালীজনী যদি কাৰোবাৰ তাতে যায় কেতিয়াবা মানে নিজৰ নিচিনা যিবিলাকে ভাবে তেওঁলোকৰ ঘৰতে কিবা এটা কাম কৰিলে কিবা এটা দিলেও আৰু মাকজনীও মানে ইফাল সিফালৰ পৰা কাৰোবাৰ পৰা ধাৰো লৈছিল বা কিবা এটা উপায় দি চলিছিল আৰু দেউতাক কি গোচৰত জেললৈ গৈছিলে কি কাৰণে কেছ লাগিছিলে এটা কেছ মানে জানত মানে কাৰোবাৰ পৰা টকাই মানে ঋণলৈকে লৈছিল আৰু সেই তাৰ কেছতে দিয়া বুলি কৈছে আৰু সেইখিনি জানামতে নিশ্চয় ইতিমধ্যে যিগৰাকী মহিলা তেখেতে উল্লেখ কৰিছে যে এই অঞ্চলত পানীৰ খুব অসুবিধা আৰু সেই অসুবিধাৰ কাৰণে এনেধৰণে চন্দ্ৰপুৰৰ যিসকল লোক সেই লোকসকলে এই নদীত গা ধুবলৈ আহে পানী যিহেতু ইয়াতহে আছে তেওঁলোকৰ ঘৰত ব্যৱস্থা নাছিলে আৰু কাপোৰ ধুবলৈ আহে গা ধুবলৈ আহে আৰু তেনেধৰণে বিহু আহিছে বুলি তেওঁলোকো আহিছিলে আৰু যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল আটাইতকৈ দুখ লগা কথাটো হৈছে যে ঘৰখনত এতিয়া কোনোৱেই নাই কেৱল এটা তলা ওলমি আছে দেউতাক কাৰাগাৰত আছে আৰু বহু কষ্টেৰে তেওঁলোকে মাতৃসহ 2 কন্যাই আচলতে ঘৰখন চলাই আছিল হয়তো বহুতৰ ঘৰত তেওঁলোকে কাম কৰিবলগীয়াও হৈছিল আৰু এনেধৰণেই পৰিয়ালটো দেউতাক নথকাৰ সময়খিনিত তেওঁলোকে গোটেই ঘৰ সংসাৰ চলাই আছিল মাতৃসহ 2 কন্যাই তাৰ পিছতে আজি যি এক ঘটনা সংঘটিত হ'ল তাক লৈ সকলো এতিয়া মৰ্মাহত হৈছে আৰু এইখিনি মুহূৰ্তত অভিযান চলি আছে কিমান আশা কৰিব পাৰি সেয়া হয়তো পৰৱৰ্তী সময়তো আপোনাৰ কাষলৈ যাম আপুনি আমাৰ সৈতে থাকিব এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে এফালে ৰাজ্যত এতিয়া ব্যাপক উৎসাহ উদ্দীপনা ৰঙালীৰ উৰুকাক লৈ কিন্তু আনফালে এক মৰ্মান্তিক ঘটনা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে কিয়নো একেটা পৰিয়ালৰ 3 গৰাকীকৈ মহিলা সন্ধানহীন হৈছে কলং নৈত গা ধুবলৈ গৈছিল কাপোৰ ধুই আছিল তেনে সময়তে সন্ধানহীন হৈছে কিন্তু তেওঁলোকৰ সন্ধানত এতিয়া তীব্ৰতৰ ওপৰত অভিযান চলাই গৈছে SDRF আৰু NDRF বাহিনী আমি আপোনালোকক সেই পৰিৱেশো দেখুৱাই যোৱাৰ চেষ্টা কৰিম পৰৱৰ্তী সময়ত